সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি আমি আহিছোঁ আমাৰ শিৱসাগৰ KPM চাৰিআলিত যি মহিলা বাণিজ্যিক সমাৰোহ লগতে কৃষক সমাৰোহৰ লগতে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে তালৈ বুলি এয়া আহি আমি পালোহি। আৰু ইয়াত কেনেধৰণে আয়োজন কৰা হৈছে লগতে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে সকলোখিনি ভাবিলোঁ দেখাওঁ আপোনালোকক। এয়া ছায়েন্স এক্সিবিশ্যনো অনুষ্ঠিত কৰিছিলে, সকলোখিনি দেখাওঁ। ভিডিঅ'টো চাই যাব আৰু কেনেকুৱা পালে কমেণ্ট যোগে জনাব। এইবোৰ তুমি চালেহে গম পাবা। এইটো কি বাবা কিমান দিন গমে নাপাওঁ আকৌ। কিনিবলৈ পাই আকৌ ছিজনত নেক্সট প্ৰশ্নটোলৈ গৈছোঁ। আমাৰ এছিয়াৰ ভিতৰত অসমত এটা জেগা আছে যোনটো আমাৰ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে। সেই জেগাটো ক'ত পায়? এইটো হেৰি একো নহয়, জলসিঞ্চন হেৰি এইটো হেৰি মেচিন আকৌ। ধান আমাৰ অসমত বিখ্যাত জেগা এটা আছে, জেগাটোৰ নাম হ'ল জাতিংগা। শুনিছেনে চবে? এই জাতিংগা বোলা জেগাটো কোনখন জিলাত আছে বাৰু? এই কুৱেশ্যনটো আমাৰ ছাৰৰ ফালৰ পৰা আহিছে। আমি মেচিনেদি যেতিয়া ধান ৰুওঁ সেই মেচিনটোৰ নামটো কি বাৰু কোনোবাই জানে নেকি? ধান ৰোৱা মেচিন। ধান ৰোৱা মেচিনটোক কি বুলি কয়? কি ক'লে? হয়। পেডি ট্ৰান্সপ্লান্টাৰ। আমি খেতিত কৈ থাকোঁ যে আমি খেতিত NPK এতিয়া অলপমান খেতিৰ পৰা বেলেগ এটা ফালে গৈছোঁ। অসম সাহিত্য সভাৰ মেটেকাৰ বেগ, মেটেকা দি বনাইছে বেগ। এইটো বস্তু ইয়াতো হেৰি কৰিছে। নগৰ শিশু উন্নয়ন প্ৰকল্পৰ আন এগৰাকী কৰ্মী বাইদেৱে মন্দিৰ মহন্ত বাইদেউ, আমি তেখেতক গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। Hare
মোৰ নাম শ্ৰী ৰূপান্বিতা বড়ো। এখন হাবিত ভোলা নামৰ এটা সৰু চৰাই আছিল। সি এদিন আহাৰ বিচাৰি ঘূৰি ফুৰোঁতে এটা মূল্যৱান পাথৰ পালে। ভোলাই